নমস্কাৰ টেট ক্যান্ডিডেট সকলৰ কাৰণে ভাল খবৰ যিহতে বিটিআৰৰ যেটো এডভাৰটাইজমেন্ট দিছিলে এই এডভাৰটাইজমেন্টৰ এগেইনষ্টত যিহতে এপ্লাই কৰিছে মই এডভাৰটাইজমেন্টটো দেখাই দিছো ইয়াত চাওক এই যেটো এডভাৰটাইজমেন্ট দিছিলে 17 জানুৱাৰী 2024 ত আৰু আবেদন কৰিবলৈ দিছিলে ইয়াত চাওক ডেটটো দিয়া আছে 19/1/2024 ৰ পৰা 2/2/2024 তাৰিখ লৈকে আবেদন কৰিছিলে ইয়াৰ পিছত আকৌ 4 দিন বঢ়াই দিছিলে আপোনালোকে দেখা পাইছে এই এডভাৰটাইজমেন্টত যদি আপোনালোকে আবেদন কৰিছে তেনেহলে আপোনালোকৰ কাৰণে ভাল খবৰ এটা অৰ্ডাৰ আহিছে 7 মাৰ্চ 2024 তাৰিখে যদি আপোনালোকে এলপি পোষ্টৰ কাৰণে আবেদন কৰিছে তেনেহলে আপোনালোকৰ বাবে ডকুমেন্ট ভেৰিফিকেশন হ'ব ইয়াত চাওক 13/3/2024 তাৰিখৰ পৰা 6/4/2024 তাৰিখ লৈকে ৰাতিপুৱা 10টা বজাৰ পৰা আৰম্ভ হ'ব আৰু এড্ৰেছটো হল বডোলেণ্ড ষ্টাফ কলেজ কোকৰাঝাৰত হ'ব এই স্ক্ৰুটেনি নাইবা ভেৰিফিকেশন আৰু ইয়াৰ কাৰণে তলৰ পিনে সিৰিয়াল নম্বৰ দিয়া হৈছে আৰু ডেট বোৰ্ড দিয়া হৈছে ইয়াত চাওক প্ৰথমে 13 তাৰিখে আৰম্ভ হ'ব 13/3/2024 তাৰিখে ক্যান্ডিডেট 1 ৰ পৰা 400 লৈকে প্ৰত্যেক দিন 400 ক্যান্ডিডেটক ভেৰিফিকেশন কৰাব এটো হল বিটিসি এৰিয়াৰ কাৰণে দিয়া হৈছে এইখিনি 1/4/2024 তাৰিখ লৈকে যেটো বিটিসি এৰিয়াৰ ক্যান্ডিডেট আছে সিহঁতৰ কাৰণে ভেৰিফিকেশন হ'ব আৰু তলৰ পিনে দেখুৱাই দিছো যেটো নন বিটিসিৰ ক্যান্ডিডেট আউটসাইড বিটিসি ক্যান্ডিডেট সিহঁতৰ কাৰণে 2/4/2024 তাৰিখৰ পৰা আৰম্ভ হ'ব আৰু 6/4/2024 তাৰিখ লৈকে ভেৰিফিকেশন হ'ব ভেৰিফিকেশনৰ কাৰণে কি ডকুমেন্টস লৈ যাব লাগিব আপোনালোকে যেতিয়া আবেদন কৰিছিলে তেতিয়া কি ডকুমেন্টস আপোনালোকে সাবমিট কৰিছিলে আপলোড কৰিছিলে সেই ডকুমেন্টবোৰ লৈ যাব লাগিব ইয়াত চাওক অৰিজিনাল সাৰ্টিফিকেট মাৰ্কশিট আদাৰ প্ৰফেশনাল ডকুমেন্ট যেনেকৈ ডিএলএড আদাৰ যদি আৰু কোন ধৰণৰ আছে সাৰ্টিফিকেট হেবোৰ লৈ যাব লাগিব আৰু এফিডেভিট অফ স্মল ফ্যামিলি নৰ্মছৰ কাৰণে যেটো ফৰ্ম দিয়া হৈছিল হেতু এফিডেভিট কৰি লৈ যাব দিছে আৰু কৈছে সময়মতে উপস্থিত হ'বলৈ যেটো ভেনু দিয়া হৈছে তাত যাবলৈ দিছে সময়মতে তাৰিখ মতে যাবলৈ দিছে আৰু ইয়াৰ কাৰণে চাওক সিৰিয়াল নম্বৰ ওয়াইজ লিষ্ট অফ ক্যান্ডিডেট উইল বি अवेलेबल ইন দা অফিচিয়েল ওয়েবসাইট http://education.bodoland.gov.in ত আপোনালোকে ক্যান্ডিডেটৰ লিষ্ট খিনি পাই যাব আৰু ইয়াৰ কাৰণে কিন্তু কোনো ধৰণৰ টিএ নাইবা ডিএ দিয়া নহব এনেকুৱা ধৰণৰ চাকৰি ৰিলেটেড নতুন ভিডিও পাবলৈ চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো দবাই ল'ব ধন্যবাদ আজিৰ ভিডিও ইমানে